ৰজালি টি স্পৰ্টছ একাডেমি নাম সকলোৱে জানেই আৰু ৰজালি টি স্পৰ্টছ একাডেমি 25টা বৰ্ষ অতিক্ৰম কৰিলে আৰু অহা 25 আগষ্টত দুইফালে 25 এফালে 25টা বৰ্ষ আনফালে 25 আগষ্টত সৰ্বভাৰতীয় মহিলা ফুটবলখনৰ কি হ'ব দাদা ফাইনেলখন অনুষ্ঠিত হ'ব গতিকে ৰাজু দাস ডাঙৰী আমাৰ মাজত আছে কৈ দিয়ক আমাৰ দৰ্শকসকলক আমাৰ 25 বছৰ ধৰি দিয়াত টি স্পৰ্টছ একাডেমিত আজি ফাইনেলখন আমাৰ নেহৰু ময়দানত আমি লৈছোঁ খেলখন কৰিবৰ কাৰণে আমাৰ যিখিনি এই একাডেমিত থকা ল'ৰা ছোৱালী য'ত বাহিৰত আছে যিখিনি ক'ৰবাত গুচি গৈছে কিবা হৈ আছে তেখেতে চবে মোক আহি যদি সেই 25 তাৰিখে যদি মোক দেখা এটা দিলে মোৰ মনটো ভাল লাগিব শান্তি লাগিব আৰু মই সেইটো সিহঁতক বিচাৰি আছোঁ যে যাতে সিহঁতি আহি মোক দেখাটো দিয়ে মন ভাল পাম এয়া ৰাজুদাৰ এটা সাদৰ নিমন্ত্ৰণ যিমানখিনি ল'ৰা আৰু ছোৱালী আছিলে বিগত 25টা বৰ্ষত এই ৰজালি টি স্পৰ্টছ একাডেমিৰ সৈতে জড়িত হৈ আছিল সকলোকে সাদৰে নিমন্ত্ৰণ জনাইছে একদম পাব্লিক প্লেটফৰ্মত অপেনলি নিমন্ত্ৰণ জনাইছে আহিব আপোনালোকক আৰু অকল সেই খেলখনে নহয় তাৰপিছত আৰু প্ৰগ্ৰাম থাকিব বহুত প্ৰগ্ৰাম আমাৰ মাজত থাকিব গতিকে আহিবলৈ নাপাহৰিব